মহাপুৰুষ শ্ৰী শ্ৰী মাধৱস্বামী ঢেকীয়াখোৱা বৰনামঘৰত আজি সমূহ ঢেকীয়াখোৱাবাসী ৰাইজ একত্ৰিত হৈ যি এই বানপানীয়ে দুৰ্ঘোৰভাৱে আমাৰ সমস্ত ৰাইজক অনিষ্ট সাধন কৰিলে। আমি প্ৰতিজনৰ ঘৰলৈ ইতিমধ্যে আমি গৈ নামঘৰৰ পৰা এষাৰ মাত লগাব লাগিছিল, পৰা নহ'ল। সেয়েহে আজি সভাতেই যে যিসকল বান দুৰ্গত তেখেতসকলৰ পৰিয়ালসমূহ কুশলে থাকিবলৈ আমি ৰাজহুৱাভাৱে আশীৰ্বাদ প্ৰদান কৰা হৈছে। আৰু এই যুৱকসকলৰ বাবে য'ত কিঞ্চিত ঢেকীয়াখোৱা বৰনামঘৰৰ পুঁজি, এইটো অসমবাসী, ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা প্ৰবাসীসকলৰ পুঁজি। এই পুঁজিৰ পৰা আমি 7 লাখ টকা তেখেতসকলৰ বাবে আমি ক্ষুদ্ৰতম 7 লাখ টকা আমি আগবঢ়াইছোঁ। যে আমাৰ ঢেকীয়াখোৱা গাঁৱৰ যিসকল উদীয়মান যুৱক তেখেতসকল কালিলৈ আমাৰ গৈ পেলাই তেখেতসকলক এষাৰ মাত দিব আৰু য'ত কিঞ্চিত যিমান পাৰোঁ আমি অকণমান সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আমাৰ সন্তুষ্ট থাকিব। সেয়েহে আমি সকলো অসমবাসীকৈ এইখিনি আহ্বান জনালোঁ যে আমি খুব খৰতকীয়াভাৱে যাব লাগিছিল, কিন্তু আমাৰ ৰাজহুৱাভাৱে আলোচনা নকৰাকৈ আমি যাব পৰা নহ'ল। তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। সেয়েহে অনাগত দিনত আমি ৰাইজৰ কাষত সদায় আছোঁ। এইটো ঢেকীয়াখোৱা বৰনামঘৰ ৰাইজৰ অনুষ্ঠান, ৰাইজৰ দ্বাৰা পৰিচালিত অনুষ্ঠান। সেয়েহে আমি পুৰস্কাৰ তেখেতসকলক এই 7 লাখ টকাৰ সামগ্ৰী আমি মিলাই মেলি খন্তেক আমি সকাহ পাবৰ কাৰণে আমি ৰাইজে আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ।